Good morning. Hi, this is Joint Rokhom. সুপ্ৰভাত সুৱৰি অসমৰ মোৰ আপোন বন্ধু বান্ধৱীসকল সকলোৱে দিনটোৰ শুভকামনা জনালো। প্ৰত্যেক অসমীয়া মানুহে এতিয়া নিজক ভাবিবৰ হ'ল, প্ৰত্যেক থলগুৰি খিলিঞ্জীয়া অসমীয়াই এইটো ভাবিবৰ সময় হ'ল যে নিজৰ জাতিটোক কেনেদৰে সুৰক্ষা দিব লাগে। যেনেদৰে ঘৰখনত বোলে ফুটা এটা ওলালে ফুটাটো নিজে মাৰিব লাগিব, আনে মাৰি নিদিয়ে। গতিকে সেই ফুটাটো প্ৰত্যেকজন অসমীয়াই নিজে মাৰিব লাগিব কেনেদৰে, তাক আজি হৃদয় উপলব্ধি মৰ্মে উপলব্ধি কৰিবৰ সময় হ'ল। গতিকে ফুটাটো সময় থাকোঁতে মাৰিলে জাতিটো নিশ্চয় সুৰক্ষিত আৰু ভৱিষ্যতটো এক সবল হ'ব বুলি মই আশাবাদী। গতিকে আমি মুখৰ কথাতকৈ হাতে কামে লগাটো নিশ্চয় প্ৰয়োজন আৰু নিজৰ ঘৰখনৰ ফুটাটো ঠিক নিজে যেনেদৰে মাৰি ঢাকিব লাগে তেনেদৰে মই ভাবোঁ যে কোনোবাই কৰি দিয়া কাম নহয়, প্ৰত্যেক অসমীয়াই নিজে নিজৰ কাম কৰিবলৈ জীয়াই থাকিবলৈ ভৱিষ্যতৰ অনাগত দিনটোত বা জাতিটোক জীয়াই ৰাখিবলৈ বা সম্পদ বা যিকোনো সাংবিধানিক উপায় হওক বা যিকোনো ক্ষেত্ৰতে হওক প্ৰত্যেকজন অসমীয়াই নিজক কাম কৰিব লাগিব আৰু তেতিয়াহে মই ভাবোঁ যে জাতিটো আজীৱন সুৰক্ষিত হ'ব। চ' বাই বাই, দিছ ইজ জয়ন্ত অসম। দিনটো সকলোৰে শুভ আৰু আনন্দময় হওক। ধন্যবাদ।